সো মই বৰপেটাৰ সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা। তাতে তেওঁলোকে যিটো আজি মৰম চেনেহ দিলে সম্বৰ্ধনা অনুষ্ঠানত, তাৰ কাৰণে মই আপ্লুপ্ত হৈছোঁ আৰু তেওঁলোকক মই অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। বৰপেটাত যিখন অসম ক্ৰিকেট সন্থাই এটা ক্ৰিকেট ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই আছিলে আজি ৩-৪ বছৰ হ'ল, সেইখিনি প্ৰায় এতিয়া শেষ পৰ্যায়ত আহি পাইছে। পেভিলিয়নটোৰ কাম হৈ গৈছে, লগতে ফিল্ডখনৰ কাম, পিটছৰ কাম হৈ গৈছে। প্ৰেক্টিছ এৰিয়াত 10খন উইকেট, পিটছৰ মাজত চেণ্টাৰ 5খন উইকেট, আউটফিল্ডৰ কাম সম্পূৰ্ণ হৈ গৈছে, পেৰিফেৰীত ড্ৰেইন কমপ্লিট হৈ গৈছে। মই ভাবোঁ যে আগন্তুক 2 মাহৰ ভিতৰত ইয়াতে যিটো অসম ক্ৰিকেট সন্থাৰ পৰিকল্পনা যে ইয়াতে এটা ছেটেলাইট ক্ৰিকেট একাডেমি কৰিব লাগে, সেই একাডেমিৰ কাৰণে জেগাখিনি প্ৰায় ৰেডি হৈ গ'ল। চ' মই ভাবোঁ যে মাঘ মাহত ইয়াতে অসম ক্ৰিকেট সন্থাৰ যিটো একাডেমি আছে তাৰে ছেটেলাইট একাডেমিটো, প্ৰথম ছেটেলাইট একাডেমিটো বৰপেটাতে আৰম্ভ হ'ব। চ' তেওঁলোকে পাইছে, তেওঁলোকে কষ্ট কৰিছে, সেইকাৰণে তেওঁলোকে স্থান পাইছে। মই ভাবোঁ যে তেওঁলোকে আৰু উন্নত পাৰফৰ্মেঞ্চ কৰি তেওঁলোকৰ নিজৰ স্থানসমূহ পাৰ্মানেণ্ট কৰি ল'ব লাগে ভাৰতীয় দলত। আৰু আগন্তুক দিনত যাতে আৰু কেইজনমান খেলুৱৈ IPLতে হওক বা ভাৰতীয় দলতে হওক স্থান পাব লাগে, তাৰ কাৰণে অসম ক্ৰিকেট সন্থাই যিখিনি কৰিবলগীয়া আছে কৰি আছে। খেলুৱৈসকলে অলপ বেছি যদি তেওঁলোকে মনোযোগ দিয়ে, মই নিশ্চয় তেওঁলোকে আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব। IPLৰ দৰে অসমতো APL কিবা চাওক, মই সেইদিনাখন অসম ক্ৰিকেট সন্থাৰ যিখন বাৰ্ষিক সভা হৈছিল তাতে অনুষ্ঠান আছিলোঁ, আৰু এই বছৰ আগন্তুক যিটো ক্ৰিকেট ছিজন হ'ব তাৰ পৰা অসমত আছাম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হ'ব বুলি তেওঁলোকে জনাইছে। মোৰ ফালৰ পৰা শুভকামনা থাকিলে। ভাৰতৰ ক্ৰিকেটক লৈ কিবা নতুন পৰিকল্পনা আছে? ভাৰতৰ ক্ৰিকেটক লৈ আমি যথেষ্ট পৰিকল্পনা আছে, আৰু বৰ্তমান আমি ICC উইমেন্স ৱৰ্ল্ড কাপত খেলি আছোঁ। আমাৰ মহিলা দলটোৱে 2খন খেলৰ বাহিৰে বাকী খেলত খুব ভাল খেল প্ৰদৰ্শন কৰিছে। আমি চেষ্টা কৰিম যাতে এই দলটোৱে এইবাৰ চেম্পিয়ন হয় কৰোঁ। চ' বৰপেটাত আজিৰ তাৰিখত অসমৰ কেপ্টেইনজন বৰপেটাৰ কেইবাজনো খেলুৱৈ আজি ৰঞ্জি ট্ৰফি দলত আছে বা অন্য বিভিন্ন এজ গ্ৰুপ টীমত আছে। চ' বৰপেটাত এটা খুব ভাল ক্ৰিকেটৰ পৰিৱেশ আছে। তাৰ কাৰণে সনাতন দাস বা তেওঁৰ লগত যিসকল বৰপেটা ক্ৰীড়া সন্থাৰ ব্যক্তি জড়িত হৈছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ প্ৰচেষ্টাত আজি বৰপেটা জিলা ক্ৰিকেটত বহুত আগবাঢ়ি গ'ল। অসমৰ আজিৰ তাৰিখত যদি 1 নম্বৰ জিলা বুলি ক'ব লাগে, এখন বৰপেটাকে আমি নাম ল'ব লাগিব। বৰপেটাৰ পৰা মেক্সিমাম প্লেয়াৰ আজি ছিনিয়ৰ ৰঞ্জি ট্ৰফি দলত খেলি আছে। তাৰ উপৰি ইয়াতে যি 2-3টা ক্লাব আছে, খুব ভাল ক্লাব, তেওঁলোকেও আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপত খুব ভাল কৰি আছে। এটা হৈছে তিৰংগ ক্লাব, এটা হৈছে শিৱশংকৰ ক্লাব। চ' মই ভাবোঁ যে বৰপেটাৰ পৰিৱেশটো আগবঢ়াই লৈ যোৱাত সনাতন দাসক লগতে তেওঁৰ লগত থকা গুণীন দাস ডাঙৰীয়া, তেখেত সভাপতিৰ লগতে যিসকল ক্ৰিকেটৰ লগত জড়িত ক্ৰীড়া সন্থাৰ ব্যক্তি, প্ৰত্যেকজনে ধন্যবাদৰ পাত্ৰ। মই ভাবোঁ যে এনেকুৱা ধৰণৰ পৰিৱেশ যদি ৰচনা কৰি গৈ থাকোঁ, তেতিয়াহ'লে আগন্তুক দিনত বৰপেটাই আৰু উজ্জ্বল নক্ষত্ৰ কিছুমান আমাক অসম ক্ৰিকেট বা ভাৰতীয় ক্ৰিকেটত অৱদান দিব। চ' সেইখিনিয়ে আশা কৰিলোঁ। আৰু যিহেতু এটা একাডেমিটো হ'বগৈ, এই একাডেমিটো হোৱাৰ ফলত আমাৰ যিটো লোৱাৰ আছাম জোন আছে অসম ক্ৰিকেট সন্থাৰ 7খন জিলা, সেই 7খন জিলাৰ খেলুৱৈ আহি ইয়াতে প্ৰশিক্ষণ ল'ব পাৰিব, আৰু বিভিন্ন সময়ত BCCIৰ টুৰ্ণামেণ্ট ইয়াতে অনুষ্ঠিত হ'ব।